কি কয় এই আপোনালোকৰ ইয়াত ৰাস্তাটো ভালকে বনা নাই নেকি? ৰাস্তাটো বাৰু বনাইছে যে মানে পাতলাকে বনাইছে এইটো বিজেপি চৰকাৰে কেনেকে আৰু মই ভাবো এইখন ৰাস্তা আজি 70-80 বছৰ যুগ ধৰি আজি নতুনকৈ আছে এইটো আৰু নেক্সট যদি বেয়া হৈ যায় আৰু পুনৰ আশা নাই গতিকে আমি নিউজ লাইভকো কৈছোঁ বা ৰাইজকো কৈছোঁ বিজেপি চৰকাৰকো কৈছোঁ ৰাস্তাটো অলপ ডাঠ বনাব লাগে কাৰণ গাঁৱলীয়া সমাজটো এইটো পটকে যদি বাগি যায় নেবাৰ এইটো বনাব বুলি বিশেষ আশা নাই আৰু এটা বনাইছে কিন্তু পাতলা হৈছে নেকি? পাতলা হৈছে বস্তু পাতলাকে দিছে ঠিকাদাৰ কোন নাম জানে? ঠিকাদাৰটো বিশেষ মই নাম নাজানো বাৰু এই ইয়াৰ জড়িতসকলক জানো আৰু বিজেপি লিডাৰসকলক বিজেপি লিডাৰ এইটো চাই আছে এই নুমল কামান ইহঁতে আৰু চাই আছে চাই তাকে ইহঁতে আৰু ইয়াত মানে সংযুক্ত হৈ পেলাই কোন কোন আছে নুমল কামান আৰু বহুতজন আছে বাৰু এইটো মই বিশেষ বিজেপি মানুহে মানুহৰ দায়িত্ব বাৰু বিজেপি মানুহ দায়িত্ব লৈ আকৌ দুৰ্নীতি ইহঁতে কৰিব দিছে ইহঁতেই কৰিছে বাৰু ইদিনা এই জাতীয় সংগঠনৰ লিডাৰ এজনো মানে ভাঙিছে বুলি কৈছে মানে পাতলাকে কিয় বনাব লাগে এইবুলি মানে হাবাস হৈছে বাৰু গাঁৱত কিন্তু ৰাইজে একো কোৱা নাই আৰু কি ক'ব আৰু ৰাইজে যি বনাই দিছে বনাই দিব লাগে আৰু মোটামুটি চেনকেবল দিছে না চেনকেবলটো বাৰু দিছে ডাটকে দিয়া নাই এই মানে বনাইছে আৰু গভৰ্ণমেণ্টে নিয়মটো কৰিছে ৰাইজক মানে দেখুৱাইছেগে আৰু কিন্তু ৰাস্তাটো গাঁৱলীয়া ৰাস্তাটো অলপ আহল বহলো হ'ব লাগিছিলে আৰু ইফালে আগত দুটা টাৰ্ণিং আছে টাৰ্ণিংটোতো কেতিয়াবা এক্সিডেণ্ট হৈ যাবও পাৰে গতিকে ৰাস্তাটো বাৰু বনাইছে এতিয়া কি ক'ম আৰু কমপ্লিট হ'ল মাত্ৰ 1 কিলোমিটাৰ মানে আছে আৰু বাকী এইটোতো 1-2 দিনৰ পাছত এগিয়ে হ'ব মানে পাতলাকে দিছে এইটো কাৰণে ভাল পাতলাকে বাৰু দিছে ৰাইজে বহুতজনে কৈছে আৰু ৰাইজে কিছুমান গণ্যমান্য ব্যক্তি কৈছিলে যে ৰাইজে ওলাই মানে অলপ ধাটকে দিব লাগে এইবুলি কিছুমান ৰাইজে কৈছে কিন্তু বিশেষ ঠিকাদাৰ যেতিয়া কামটো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত